ৰাতিপুৱা 2 বজাতে এম্বুছ কৰিলে আৰু সেইমতে এজন মানুহে এইখন ইয়ামাহা বাইকত যেতিয়া আহি থকা দেখিলে দেখাৰ পিছত তেওঁ সংকেত দিছিলে ৰ'বলৈ নৰৈ তেওঁ বাইকখন এৰি পলাই গৈছিলে তেওঁক ধৰিব সেই সময়ত নোৱাৰিলে ওচৰৰ মানুহ এঘৰত সোমালে 1 নং চাৰ্কে বস্তিত তেখেতক আমি পিছত আমি গোটেইকেইটা মোক যেতিয়া খবৰ দিলে মই লগে লগে আমাৰ অধীনৰ যিমানকেইটা কেম্প আছিলে সকলোকে মানে অপাৰেশ্যন চলাবলৈ সংকেত দিলোঁ আৰু মই নিজেও গ'লোঁ গৈ আমি আমাৰ যিখন 1 নং চাৰ্কে বস্তি গাঁৱৰ যিঘৰ ব্যক্তিত সোমাই আছিল লোকজন তাৰ ভিডিপি আৰু ওচৰৰ যিসকল লোক আছে তেওঁলোকক মাতিলোঁ আমি অপাৰেশ্যন চলালোঁ আৰু মানুহজনক যিজন চিকাৰী তেওঁক আমি কাৰায়ত্ব কৰিলোঁ তেওঁৰ পৰা আমি এখন ইয়ামাহা MT-15 বাইকো আমি জব্দ কৰিছোঁ লগতে আপোনালোকে দেখিছে যে আমাৰ চম্বৰদিয়াৰ যিটো ভালনাৰেবল স্পেচিছ তাৰে আমি এটা ঠেং পাইছোঁ মাংস পাইছোঁ তেওঁৰ লগৰ পৰা আৰু তেওঁৰ মানে ভাগ্যৰ ভিত্তিত আমি এজন ব্যক্তিৰ নাম ক'লে তেওঁৰ ঘৰত গ'লোঁ আমি তেওঁ গাৰো সম্প্ৰদায়ৰ ব্যক্তি আমি গাঁওবুঢ়াক লৈ গ'লোঁ গৈ তেখেত নাই ঘৰত ইতিমধ্যে হয়তো পলাই গ'ল তেখেতৰ পত্নী আছিলে ৰোগীয়া কিন্তু তেওঁলোকৰ ঘৰত অপাৰেশ্যন কৰি আমি দেখিলোঁ যে আমাৰ বাৰুদ হিচাপে যিটো বলগুটি চাইকেলৰ বল বা মটৰচাইকেলৰ চিকাৰত ব্যৱহাৰ কৰে তাৰপিছত আমি গাহৰিৰ দাঁত পাইছোঁ আমাৰ যিটো ইণ্ডিয়ান পৰ্কুপাইন আছে পৰ্কুপাইনৰ স্পাইন্স কেটলা পহুৰ কাইট পাইছোঁ গাহৰিৰ নোম পাইছোঁ গতিকে আপত্তিজনক চোৰাং চিকাৰৰ লগত জড়িত বহুতখিনি বস্তু পাইছোঁ আৰু আমি গাঁওবুঢ়াকো আমাৰ লগত লৈ আহিছোঁ যে আপুনি আহক আপোনাৰ যিহেতু ভতিজা হয় তেখেতে চাৰেণ্ডাৰ কৰক নহ'লে তেখেতে চাৰেণ্ডাৰ কৰিলে আমি আপোনাক মানে হেৰি কৰিম গাঁওবুঢ়াৰ নামটো অৰুণ চাকমা তেওঁৰ ভতিজাকৰ নাম এতিয়াও সম্পূৰ্ণকৈ আমি ক'ব পৰা অৱস্থাত নাই তেখেতে এটা কৈছে আৰু অলপ হেৰি আছে যিজন ব্যক্তিক আপোনাক ধৰিছে তেওঁৰ নামটো লাগিব এতিয়া আমাৰ যিজন ধৃত ব্যক্তি বাহাৰুল ইছলাম লস্কৰ তেওঁ হ'ল 2 নং খাগৰিজান কাৰণ আমি ধৰিছোঁ তেওঁক 1 নং চাৰ্কে বস্তিত আৰু তেওঁ ইমান ৰাতিপুৱাই কি কাম আছিলে তেওঁ লামডিং ৰিজাৰ্ভৰ কাষতে ধৰিছোঁ আমাৰ এম্বুছ কৰি থকাৰ ওচৰতে তই মাৰিছিলি কোনে মাৰিছে কোন হয় এজন তই কিমান টকাত ল'লি লৈ পিনে ক'ত বেচিছ তাৰপিছত খাবলৈ কিমান আনিছিলি ইয়াত কিমান কেজি ওজনৰ হয় ডাঙৰ হয় তোৰ নাম কি ক'ত ঘৰ এতিয়া ফৰেষ্টৰ মানে ধৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।